আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিজি নিউজ। আজি 7 এপ্ৰিল 2024। আজি অন্য দিনৰ দৰে আপোনালোকলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে প্ৰধানকৈ ৰাজ্য অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ। আপোনালোকলৈ এটি সৰু অনুৰোধ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে সকলো বুজি পাব। লগতে মই দিম শেষত সম্পূৰ্ণ তথ্য। বাইদেউসকল, বহুদিন ধৰি অংগনবাড়ী কৰ্মী আৰু সহায়িকাই অসমৰ চৰকাৰৰ ওচৰত তেওঁলোকৰ দৰমহা বৃদ্ধি কৰি দিবলৈ দাবী কৰি আহিছিল। আজি সেই বিষয়টোত এটা ডাঙৰ উন্নতি দেখা গৈছে। আপোনালোকে থাম্বনেইলত দেখিবলৈ পাইছে যে দৰমহা 28,400 টকা আৰু 19,800 টকালৈ বৃদ্ধি কৰাৰ কথা চৰকাৰে আলোচনা কৰি আছে। কিন্তু এইটো কিমান সঁচা? চৰকাৰে কিবা ঘোষণা কৰিছে নেকি? এইবোৰ সকলো তথ্য আজি এই ভিডিঅ'ত মই আপোনালোকক স্পষ্টকৈ বুজাই ক'ম। প্ৰথমে আমি বুজিব লাগিব যে অংগনবাড়ী কৰ্মীসকলৰ বাস্তৱ অৱস্থা কি হয়। আমি প্ৰথমে বুজিব লাগিব যে অংগনবাড়ী কৰ্মীসকলৰ বাস্তৱ অৱস্থা কি। বাইদেউসকল, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে বহুত কম দৰমহাত বহুত দিনৰ পৰা বহুত বেছি কাম কৰি আহিছে। তেওঁলোকে শিশুৰ যত্ন লয়, গৰ্ভৱতী মহিলাৰ খবৰ ৰাখে, পুষ্টি কাৰ্যসূচী চলায়। কিন্তু তেওঁলোকৰ দৰমহা বহুত কম। এই কাৰণে বহুদিনৰ পৰা তেওঁলোকে মহানগৰীত আন্দোলন কৰি আহিছে। এতিয়া আমি আগবাঢ়ো মূল বিষয়টোলৈ। তেওঁলোকে দাবী কৰিছে যে কৰ্মীসকলৰ দৰমহা প্ৰায় 28,400 টকা আৰু সহায়িকাৰ দৰমহা প্ৰায় 19,800 টকা কৰা হওক। এতিয়া চাওক, এইটো কেনেকৈ আহিল? এইটো এটা ডাঙৰ প্ৰশ্ন। কিছুমান ৰাজ্যত ইতিমধ্যে দৰমহা বৃদ্ধি কৰা হৈছে। সেইটো দেখি অসমৰ কৰ্মীসকলেও দাবী কৰিছে অসম চৰকাৰক। কিন্তু এতিয়াও চৰকাৰীভাৱে সম্পূৰ্ণ ঘোষণা কৰা হোৱা নাই। ইয়াতে বহুত কৰ্মচাৰীয়ে ভুল বুজি আছে। এতিয়া আমি চৰকাৰৰ দিশটোলৈ চাওঁ। চৰকাৰে ক'ত কি কৰিছে? চৰকাৰে বাজেটত কিছুমান উন্নতিৰ কথা কৈছে, কিন্তু এই নিৰ্দিষ্ট টকাৰ কথা এতিয়াও ফাইনেল ঘোষণা কৰা হোৱা নাই। চৰকাৰে আলোচনা কৰি আছে, প্ৰস্তাৱ দিছে, কিন্তু অনুমোদন আজিলৈকে পোৱা নাই। হয়, প্ৰস্তাৱ দিছে কিন্তু অনুমোদন আজিলৈকে পোৱা নাই। দেখিবলৈ পোৱা গৈছে যে অংগনবাড়ী কৰ্মীসকলে বহুত ঠাইত ধৰ্ণাৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে। তেওঁলোকে কৈছে, আমাক ন্যায্য দৰমহা দিয়ক। এই দাবী এতিয়া চৰকাৰৰ কাণত গৈ পৰিছে। যদি চৰকাৰে কৰ্মচাৰীসকলৰ দাবী মানি চলে, তেন্তে আহিবলগীয়া দিনত ডাঙৰ ঘোষণা আহিব পাৰে। এতিয়া মই আপোনালোকক সঁচা কথা ক'ম। থাম্বনেইলত আপোনালোকে যি লিখা দেখিছে, এই সকলো কথা
কিছুমান সময়ত সঁচা 100% সঁচা নহয়। মানে এইবিলাক আপোনালোকে 100% সঁচা বুলি নাভাবিব। বহু সময়ত ভিউজ বঢ়াবলৈ এনে নিউজ আগবঢ়ায় আপোনালোকৰ মাজলৈ। সেয়েহে আপোনালোকে নিশ্চিত নোহোৱাৰ খবৰ একেবাৰে বিশ্বাস নকৰিব। আহিবলগীয়া সময়ত কি হ'ব পাৰে এইটো এটা ডাঙৰ প্ৰশ্ন। অসম চৰকাৰে নতুন ঘোষণা কৰিব পাৰে, দৰমহাৰ বৃদ্ধি কৰিব পাৰে, অথবা আলোচনা আৰু বেছি সময়লৈকে চলিব পাৰে। সকলোৱে নিৰ্ভৰ কৰিছে অসম চৰকাৰৰ সিদ্ধান্ত আৰু আন্দোলনৰ ওপৰত। মোৰ মতে অংগনবাদী কৰ্মীসকল সমাজৰ বাবে বহুত গুৰুত্বপূৰ্ণ। তেওঁলোকৰ সমস্যা বুজাৰ উচিত চৰকাৰে, আৰু সঁচা তথ্য পোৱাৰ খুবেই দৰকাৰ বুলি মই ভাবোঁ। মই আপোনালোকক অনুৰোধ কৰিছোঁ, মিছা কথাত বিশ্বাস নকৰিব। সদায় সত্য তথ্যহে শ্বেয়াৰ কৰিব। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত লিখিব। আৰু আপোনালোকে বিচাৰেনে আপোনালোকৰ দৰমহাৰ বৃদ্ধি হোৱালৈ কি মন্তব্য আগবঢ়ায় আপোনালোকে কমেণ্ট বক্সত আগবঢ়াব। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।